Hello students, today we will be discussing nutrition in humans. So as you can see in the picture, this is the entire digestive system or the nutrition system, alright, or the nutritional system in human beings. As we have discussed earlier, and as you know that there are different steps in nutrition. They are ingestion, 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 this is number 1. Number 2 would be what? Number 2 would be digestion. Digestion. Third step would be what? Absorption. Fourth would be what? Assimilation. And the fifth one would be what? Adhesion. Adhesion. So all these 5 steps I guess you have learned earlier in amoeba. Alright, in amoeba you have learned earlier. In amoeba you have learned earlier about all these steps, but now we will discuss all these steps in what? In human beings. Alright, we will learn about all these steps in human beings. So let's start with ingestion. Alright, let's start with ingestion. So how we ingest? Korpora bhitorot humao ami bostu. Ingestion mane ki? Ami bostu bhitorot humao. Human being ot so ami korpora humao mukhere humao jano. Mukhere khoa bostu bhitorot humao jano. Amar gar bhitorot ami mukhere humao. From mouth. From here we ingest. Mouth here ami ingest koru. This is the point where we ingest. Alright. Aru moi koi thoi disu je amar ki thake? Mouth thakibo, pisot ki thakibo, esophagus thakibo, yate esophagus likha ase, but then again tumalogor tate ki likha ase? O E S O P H A G U S, esophagus likha ase. This is the correct one. Etu nasaba esophagus. To mouth thakibo, esophagus thakibo, tarpisot ki thakibo? Stomach thakibo. Stomach, এইটো stomach, এইটো esophagus ইফালে দি আহিছে, এইটো এনেকে stomach আছে, stomach থাকিব, তাৰপিছত থাকিব কি small intestine থাকিব, এইটো small intestine আৰু large intestine লাষ্টত গৈ এনাছেদি ওলাই গুছি যাব। যো এই গুটে পাইপ ডালক এডাল কন্টিনিউয়াস পাইপ হয় দে, এডাল মুখৰ পৰা একদম এনাছলৈকে এডাল কন্টিনিউয়াস পাইপ হয়। From here to here this is a continuous pipe. This pipe is known as alimentary canal. Alimentary canal, canal কিয়? এডাল পাইপৰ নিচিনা, এডাল কেনেলৰ নিচিনা। So this is called alimentary canal. গুটে ডালক alimentary canal বুলি কোৱা হয়। ওকে, তো আমি এটা চাম যে ইনজেকশন কৰাৰ পিছত কি হয়। তো বেলেগ গ্ল্যান্ড আছে। অলৰাইট, বেলেগ গ্ল্যান্ড আছে। আমাৰো কি হয় যেনেকৈ আগতে তোমালোকে এমিবাত চাগে পঢ়িছে যে ভিতৰত গৈ কি হয় ডাইজেষ্টিভ এনজাইমে, ডাইজেষ্টিভ জুইছে মানে ডাইজেষ্ট কৰি দিয়ে, ঠিক তেনেকৈ আমাৰ গোটেই গাত বেলেগ ডাইজেষ্টিভ জুইচ আছে বা এনজাইমছ আছে যিবিলাকে কি কৰে ডাইজেষ্ট কৰে। তাতে কি আছে? চেলিভাৰী গ্ল্যান্ড, ইয়াতে চেলিভাৰী গ্ল্যান্ড বুলি কৈছে। তো দিস ইজ দ্য চেলিভাৰী গ্ল্যান্ড, চেলিভাৰী গ্ল্যান্ড আছে। আৰু কি আছে? পেনক্ৰিয়াছ আছে। পেনক্ৰিয়াছটো ইয়াতে পেনক্ৰিয়াছ এইটো চোৱা, এইফালেদি পেনক্ৰিয়াছ দেখুৱাইছে, এইফালেদি, কাৰণ পেনক্ৰিয়াছটো লিভাৰৰ পিছফালে থাকে। পেনক্ৰিয়াছটো এনেকৈ থাকিব লিভাৰৰ পিছফালে। অলৰাইট, পেনক্ৰিয়াছটো এনেকৈ থাকিব। পেনক্ৰিয়াছ আছে, তাৰপিছত কি আছে? লিভাৰ আছে, লিভাৰ। চ' এইবিলাক কি হয়? এইবিলাক এচেছৰী অৰ্গেনছ হয় যিবিলাকে কি হয় ডাইজেশ্যনত হেল্প কৰে। চ' এইবিলাকে কি কৰে? ডাইজেষ্টিভ জুইচ চেক্ৰেট কৰে যিবিলাকে আমাক ডাইজেষ্ট কৰাত সহায় কৰে। অল দিছ অৰ্গেনছ চেক্ৰেটছ ডাইজেষ্টিভ জুইচ দেট হেল্পছ আছ ইন ডাইজেশ্যন। অলৰাইট, তো এইটোৱে হয় বেসিক কথা। গোটেই এলিমেণ্টাৰী কেনেলটোত এনেকৈ কাম চলি যায়। অ'কে, তো প্ৰথম আমি আৰম্ভ কৰোঁ ইনজেকশ্যনৰ পৰা। ইনজেকশ্যনত কি থাকিব? তো প্ৰথমতে কি কৈছোঁ যে ইনজেকশ্যন ক'ৰ পৰা হয়? মাউথৰ পৰা। মাউথ ইজ দ্য প্লেচ ৱেৰ দ্য ফুড এণ্টাৰ্ছ দ্য এলিমেণ্টাৰী কেনেল, হয় নে নাই? মাউথেৰে আমি সোমাই লওঁ, মাউথেৰে আমাৰ এলিমেণ্টাৰী কেনেলৰ ভিতৰত সোমাই মাউথেৰে। অল ৰাইট, অ'কে। তো মাউথৰ কাম কি হৈছে? মাউথেৰে আমি কি কৰোঁ? প্ৰথমটো চিউ কৰোঁ, চবাও নে নাই? আমি মাউথেৰে চবাওঁ। তো মাউথেৰে যেতিয়া চবাই থাকোঁ তেতিয়া কি হয়? মাউথৰ ভিতৰত কি আছে? আমাৰ দাঁত আছে। অলৰাইট, দাঁত আছে আৰু কি হয়? আৰু ভিতৰত এটা গ্ল্যান্ড আছে, চেলিভাৰী গ্ল্যান্ড আছে। অলৰাইট, তো যেতিয়া আমি চবাই থাকোঁ এইটো কি কোৱা হয়? এই প্ৰচেছটোক এটা নাম কোৱা হয়। ৰিমেম্বাৰ এটা নাম, দ্য চিউইং অফ ফুড ইজ কল্ড মেষ্টিকেশ্যন। মেষ্টিকেশ্যন, ইট ইজ কল্ড মেষ্টিকেশ্যন। যেতিয়া মুখেৰে আমি চবাই থাকোঁ এনেকৈ চবাই থাকোঁ যে, তেতিয়া আমাক সেইটো কি কোৱা হয়? এইটোক মেষ্টিকেশ্যন বুলি কোৱা হয়। ৰিমেম্বাৰ দিছ ইজ এ ইম্পৰ্টেণ্ট প্ৰচেছ। কি? আমি ডাঙৰ ফুড মেটেৰিয়েলবিলাকক আমি লাৰ্জাৰ ফুড
মেটেৰিয়েল বিলাকক কি কৰো স্মল কৰি দিও কেনেকে আমি মেষ্টিকেশনেৰে স্মল কৰো মেষ্টিকেশনেৰে আমি স্মল কৰি দিও অলৰাইট তো আৰু সেলাইভাৰি গ্ল্যান্ডে কি কৰে সেলাইভাৰি গ্ল্যান্ড এই যে আমি দেখিছো যে ইয়াতে বাৰে বাৰে কৈ আছো মই সেলাইভাৰি গ্ল্যান্ড এই সেলাইভাৰি গ্ল্যান্ডটোৱে কি কৰে এই সেলাইভাৰি গ্ল্যান্ডটোৱে কি কৰে সেলাইভাৰি গ্ল্যান্ডটোৱে এটা জুস সেক্ৰেট সেলাইভাৰি গ্ল্যান্ডটোৱে এটা জুস সেক্ৰেট কৰে কি জুস সেক্ৰেট কৰে হেতুৰ নাম কি সো ইয়াতে কিতাবত দিয়া আছে saliva all right ৰবা মই এখিনি মুছি লৈছো তাৰপিছত মই কৈ আছো saliva তো saliva কি কৰে salivary gland তো মই বাৰে বাৰে কৈ আছো সো এইবিলাক salivary gland হয় ইয়াতে থাকে সো কেতিয়াবা কি হয় আমি যেতিয়া মুখত বস্তু লও তোমালোকে যেতিয়া টেঙা খোৱা বা কিবা বস্তু খোৱা তেতিয়া কি হয় মুখত পটককে বহুত বেছি মানে পানী আহি যায় নহয় তো সেই পানীটোৱে saliva হয় সেই পানীটোৱে saliva হয় আৰু এইবিলাক জাগাৰ পৰা সেক্ৰেট হয় কেতিয়াবা তোমালোকে চাগে ফিল কৰিছা যদি ভাল মানে ভাল পোৱা খানা যেতিয়া সমুখত আহে এইবিলাকত অলপ ইৰিটেশন ফিল হয় কেতিয়াবা বিখোৱা ফিল হয় ইয়াৰ পৰা মানে কি হয় salivary gland পৰা saliva সেক্ৰেট হয় কোড হয় মুখত হয় তো saliva কি কৰে আমি প্ৰথমতে আজি চাও যে saliva কি কৰে তো saliva contains the digestive fluid that digest carbohydrate saliva কি করে কার্বোহাইড্রেট ডাইজেস্ট করে কার্বোহাইড্রেট কি কার্বোহাইড্রেট ডাইজেস্ট করে কার্বোহাইড্রেট কি বস্তু কার্বোহাইড্রেট কি হইছে কার্বোহাইড্রেট আমার ফুডত থাকে কার্বোহাইড্রেট ইজ ভেরি এসেনশিয়াল ই কম্পোনেন্ট কার্বোহাইড্রেট আমার ফুডত থাকে আমি কার্বোহাইড্রেটৰ পৰা এনার্জি পাও আমি যে এনার্জি পাও যে আমি কাম কৰি আছো কথা কৈ আছো মই তোমালোকক ক্লাস ডিসকাশন কৰি আছো তোমালোকে এতিয়া বুজি আছা অল দিস অ্যামাউন্ট অফ এনার্জি ইজ ফর্মড ফ্রম কার্বোহাইড্রেট তো আমার কার্বোহাইড্রেট কি ফর্মত আমি প্রডিউস কৰো বডিত গ্লুকোজৰ ফর্মত আমি প্রডিউস কৰো কিন্তু এটু ডাইরেক্ট আমার গ্লুকোজ হিসাবে ভিতরত নাহে আমি কি খাও আমি গ্লুকোজ খাও নেকি আমি সব সময় গ্লুকোজ খাও নেকি যে প্রোটিন গ্লুকোন দি আনি খাই আছো তেনেকুৱাটো নহয় আমি কি খাও প্ল্যান্টস এন্ড এনিমেলস খাও আমি প্ল্যান্টস এন্ড এনিমেলস খাও তো প্ল্যান্টস এন্ড এনিমেলস যেতিয়া খাও তাতে বডিত যেতিয়া আমাৰ কার্বোহাইড্রেট থাকিব আমাৰ গাত হোমাব তো ইন প্ল্যান্টস কার্বোহাইড্রেট ইজ স্টোরড ইন দা ফর্ম অফ স্টার্চ তো এই সেলাইভাত কি থাকে এটা এনজাইম থাকে হেতুৰ নাম হৈছে তোমালোকৰ ইয়াতে নাই মই কৈ দিছো salivary amylase এই এনজাইমটোৱে কি কৰিব এই স্টাৰ্চটোক ব্ৰেক কৰিব কেতিয়াবা চাইছানে কেতিয়াবা ফিল কৰিছানে মুখত কেতিয়াবা ৰুটি টুকুৰা বা ব্ৰেডৰ টুকুৰা লোৱাৰ লগে লগে একো নালাগে এটা কাম কৰিবা তোমালোকে ঘৰত যদি আটা আছে আটা অলপমান মুখত লৈ অলপ দেৰি কাৰণে থাকিবা মিঠা ফিল কৰিবা অলপ পিছতে মিঠা ফিল কৰিবা কিয় আটা মিঠা হয় নেকি সব সময় নহয় কিন্তু কি হয় যেতিয়া আমাৰ মুখত সেলাইভা থাকে যেতিয়া মুখৰ আমাৰ সেলাইভা থাকে এই সেলাইভা কি কৰে কাৰ্বোহাইড্ৰেটক ব্ৰেক কৰে কাৰ্বোহাইড্ৰেট যিবিলাক আটা ভিতৰত আমাৰ যায় আটাটো কি হয় স্টাৰ্চ হয় স্টাৰ্চৰ ফৰ্মত থাকে ইয়াক ব্ৰেক কৰি কি কৰে সুগাৰ কৰি দিয়ে যাক কয় ফ্ৰুক্টোজলৈকে ব্ৰেক কৰি দিয়ে আৰু তেতিয়া কি হয় কাৰ্বোহাইড্ৰেটটো ডাইজেষ্ট হয় সো কি গম পালো আমি যে মুখত সেলাইভাৰি গ্ল্যান্ড থাকে যোনটোৱে কি কৰে সেলাইভা সেক্ৰেট কৰে তাতে এটা এনজাইম থাকে যিয়ে কি কৰে কাৰ্বোহাইড্ৰেট ব্ৰেক কৰে কাৰ্বোহাইড্ৰেট কি ফৰ্মত থাকে কাৰ্বোহাইড্ৰেটটো আমাৰ স্টাৰ্চৰ ফৰ্মত থাকে যোনটো আমি প্ল্যান্টছৰ পৰা পাও কাৰ্বোহাইড্ৰেটটো আমাৰ স্টাৰ্চৰ ফৰ্মত থাকে হেতু কি কৰে সুগাৰলৈকে ব্ৰেক কৰে সুগাৰটো কি হয় ফ্ৰুক্টোজলৈকে ব্ৰেক কৰে তো টুডে উই হ্যাভ learn about the digestion that happens in stomach in our next class we will learn about the various forms of teeth আমাৰ যে আমি মেষ্টিকেশন বুলি কৰো না এটা ওয়ার্ড আমি শিকিছিলো নহয় আমি এটা কি ওয়ার্ড শিকিলো মেষ্টিকেশন তো এই মেষ্টিকেশনৰ বিষয় আমি ভালকে বুজিম যে কেনেকৈ আমি মেষ্টিকেট কৰো বা কেনেকৈ আমি চিউ কৰো আৰু বেলেগ টিথৰ কি কাম আমি শিকিম তো টুডে আমি কি শিকিলো টুডে we have learned that how digestion happens and what are the various steps and today we have learned about a part of ingestion শিকিলো আৰু ইনজেকশনত কি গম পালো যে মুখত হুমাৰ লগে লগে তাতে কি থাকে সেলাইভাৰি গ্ল্যান্ড থাকে জোৰ পৰা কি হয় সেলাইভা সেক্ৰেট হয় মনত ৰাখিবা সেক্ৰেট যেতিয়া কয় সেক্ৰেট মানে কি সেলাইভাৰি গ্ল্যান্ডৰ পৰা সেলাইভা ওলায় কোড ওলায় সেক্ৰেট কোড হয় মুখত হয় যেতিয়া কো সেক্ৰেট হয় বুলি মানে কি মুখত সেক্ৰেট হৈ আছে মানে মুখত উলিয়াই আছে এই সেলাইভাই কি কৰে কাৰ্বোহাইড্ৰেট ব্ৰেক কৰে আৰু কাৰ্বোহাইড্ৰেট কি ফৰ্মত থাকে প্ল্যান্টত যেতিয়া আমি প্ল্যান্টছবোৰ খাও যেতিয়া কাৰ্বোহাইড্ৰেট যেতিয়া ৰাইস খাও বা হুইট খাও তেতিয়া কি থাকে কি ফৰ্মত থাকে
স্টার্চক কি হলে ব্রেক করে সুগার হলে ব্রেক করে বা ফ্রুক্টোজ হলে ব্রেক করে তো এখানে আমি বুঝি পালো ওকে ইন আওয়ার নেক্সট ক্লাস উইল লার্ন অ্যাবাউট ভেরিয়াস কাইন্ডস অফ টিথস ওকে থ্যাংক ইউ স্টুডেন্টস